আজি বহুতে ভাল লাগিছে, এটা ভাল ফলাফল কৰিবলৈ সক্ষম হৈছো। সেইবাবে এই দিনৰ কামখিনি দিনত কৰিছিলো, যিখিনি হোমৱৰ্ক দিয়ে তথা সেই মানে দিনত শিকোৱাখিনি ঘৰত আহি ৰিভিজন কৰো, এনেদৰে দৈনন্দিন কামখিনি কৰি গৈছিলো। স্কুল থকাৰ সময়ত 6-7 ঘণ্টামান হয় আৰু অৱশেষত টেষ্ট যোৱাৰ পিছত 10-12 ঘণ্টামান পঢ়িছিলো। মা দেউতা ইমান আৰ্থিকভাৱে সক্ষম নহয় যদিও গোটেইখিনি মোক সহায় সহযোগ কৰিছে। কিতাপ পত্ৰ আদিৰ একোতে অসুবিধা সৃষ্টি হ'ব দিয়া নাই আৰু আচাৰ্যহঁতেও মোক সদায় সহায় কৰিছে। বহুবাৰ ঘৰলৈকেও আহিছে আৰু যিকোনো ক্ষেত্ৰত সমস্যা পালে সদায় সহায়ৰ হাত আগবঢ়াইছে। টিউচন ইংৰাজীত লৈছিলো আৰু সেই এডভান্সত এমাহ মানৰ বাবে লৈছিলো। এজন এতিয়া সায়েন্স ষ্ট্ৰীম লৈ চিকিৎসক হ'ব বিচাৰো। লাভ কৰিছে বৰ মনত আনন্দ পাইছো। তেওঁ যিটো পৰিশ্ৰম কৰিছিল সেই পৰিশ্ৰমৰ সুফলটো পাওঁ যেন অনুভৱ কৰিছোঁ। প্ৰতিদিনে সি 6 ঘণ্টা 7 ঘণ্টা এনেকৈ পঢ়িছিলে আৰু একদম ফাইনেল পৰীক্ষাৰ আগত হয়তো 9 ঘণ্টা 10 ঘণ্টা এনেকৈ পঢ়িছিলে। খুবেই ভাল লাগিছে আজি, যিটো অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে। ভবা নাছিলো ইমান, তথাপিতো ভাবিছিলো ৰিজাল্ট এটা কিবা ভালে হ'ব বুলি আশা কৰি আছিলো। সি বহুত কষ্ট কৰিছে, বহুত কষ্টৰ মাজতো সি বহুত নিজকে তাৰমানে আগুৱাই গৈছিল। পঢ়া পাতিৰ কাৰণে সিয়াক ক'ব লগা বিশেষ নাছিল, সৰুৰে পৰা সিয়াৰ ক'ব লগা নাছিলে। তাৰমানে নিজে পঢ়ে, আহে হোমৱৰ্কখিনি খাবা দিলো নেদিলো নাই, আৰু নিজৰ কামখিনি নিজে কৰে।